মোৰ নাম ডক্টৰ বৰ্ণালী দাস, কনচালটেণ্ট আৰু এছ'চিয়েট প্ৰফেচাৰ কায় চিকিৎসা ডিপাৰ্টমেণ্ট মেডিচিন, ইব্ৰাহিম আলী আয়ুৰ্বেদিক মেডিকেল কলেজ এণ্ড উহান হস্পিটেল UST। আজি আপোনালোকৰ ওচৰত এটা ধুনীয়া চাই হাৰ্ব যোনটো ইজিলি কিটচেনত পাকঘৰত ব্যৱহাৰ আপোনালোকে কৰিয়ে থাকে তাৰ বিষয়ে ক'ব ওলাইছোঁ। তাৰে আয়ুৰ্বেদিকত কি বেনিফিটছ আছে, আমাৰ গাত কি গুণ আনে তাৰ বিষয়ে অকণমান জানো আহক। পুদিনা, মেন্থা পিপৰিটা। পুদিনা নামটো শুনিছেই চাগে। ইয়াৰে মেইনলি পাৰ্ট ইউজ হয় আমাৰ পাতটো, লিফ আৰু অইলটো ব্যৱহাৰ কৰা যায়। আয়ুৰ্বেদিকত কোৱা গৈছে পুদিনা ৰোচনী, মানে ইট ইম্প্ৰুভছ দ্য টেষ্ট পাৰচেপশ্যন। মুখৰ যোনটো আপোনাৰ কেতিয়াবা খাব মন নাযায় ন, পেটটো ভৰা ভৰা লাগি থাকে, ৰুচি নাথাকে, সেইটো পুদিনাই বহুত ভাল কাম কৰে। বক্ৰজাদ্য নিষোধনী, মানে কেতিয়াবা অৰেল কেভিটি, মুখৰ ভিতৰত ষ্টিফনেছ হয়, তেতিয়া আপুনি পুদিনাৰ ৰস বা জুচটো যদি লয় আৰু গাৰ্গলিং কৰে, সেই ষ্টিফনেছটো কম হৈ যায়। কফ বাত হৰি, আয়ুৰ্বেদিকত বাত পিত্ত কফ তিনিটা দোষ থাকে, য'ত আমাৰ গাৰ গঠনটো হয়, প্ৰকৃতি পৰীক্ষা বুলিও কোৱা হয়। তাতে আমাৰ গাটো কেনেকৈ গঠন হয় সেইটো মেজাৰমেণ্ট কৰা যায়। আৰু কি কি বেমাৰ আমাৰ হয়, বাতৰ কাৰণে বহুত ধৰণৰ বেমাৰ হয়, পিত্তৰ কাৰণে হয়, কফৰ কাৰণে হয়। পুদিনাৰ আমাৰ কফ আৰু বাতটো কমাই ৰখাত সহায় কৰে। পুদিনাক বাল্য বুলি কোৱা হৈছে আয়ুৰ্বেদত, যাত আমাৰ গাত শক্তি বহুত বঢ়াই দিয়ে। দিয়া কেতিয়াবা ভমিটিং বা নজিয়া যদি হয়, পুদিনা বহুত কামত আহে। ৰোচক বাৰিণী, ভোকটো বঢ়াই ৰাখে। তাৰ লগতে অন্য আৰু বেমাৰত সহায় কৰে, যেনেকৈ আপোনাৰ জইণ্ট পেইন, যদি আঁঠুৰ বিষ হয়, গাৰ বিষ হৈ থাকে, ইনফ্লামেশ্যন হয়, তেতিয়া পুদিনাৰ পাতটো পেষ্টটো লগাই কেনে এক্সটাৰ্নেল এপ্লিকেশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ হাতত জোৰত আপোনাৰ বিষ হৈ আছে, তাতে যদি পেষ্টটো লয় তেনেহ'লে বহুতখিনি আৰাম পোৱা যায়, কাৰণ তাতে মেন্থল আছে, য'তটোত আপোনাৰ কুল এণ্ড চেনচেশ্যনটো দিয়া যায়। ৰেছপাইৰেটৰী ছিষ্টেমৰ ডিজিজ যেনেকৈ কাহ, শ্বাস ৰোগ বা হিক্কা হয়, তেতিয়া পুদিনাৰ ৰস 5 বা 10 ml লগত আপুনি পানী মিক্স কৰি কেনে বা হানি মিক্স কৰি কেনে যদি লয়, আপুনি যথেষ্ট আৰাম পাব। এক্সক্ৰিটৰী ছিষ্টেম, মানে আমাৰ পেচাবত যদি আপোনাৰ ইউৰিনেশ্যনটো কম হৈ থাকে, UTI হয়, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হয়, কিডনী ষ্ট'ন হয়, তাতেও পুদিনা বহুতখিনি সহায় কৰে বা কম কৰি ৰাখে। তাৰে যদি ৰসটো আপুনি লয়, তেতিয়া ইউৰিনৰ প্ৰডাকশ্যনটো বঢ়াই দিয়ে। তাৰ লগত আকৌ ৰিপ্ৰডাক্টিভ ছিষ্টেমতো আপোনাৰ বহুতখিনি সহায় কৰে। কিছুমান মহিলাৰ ডিছমেনৰিয়া, মানে পিৰিয়ডছৰ সময়ত পেইন হয়, ভালকৈ ব্লিডিং নহয়, ক্লিয়াৰ যেতিয়া ব্লিডিং নহয়, তেতিয়া পুদিনাৰ ৰসটো আপুনি ল'লে ব্লিডিংটো ধুনীয়াকৈ ক্লিয়াৰ হয়। আফটাৰ ডেলিভাৰী অলছ' কেতিয়াবা কি হয়, ব্লিডিংটো ভালকৈ খোলোচাকৈ নোলায়, তেতিয়া পুদিনাৰ ৰস বা পুদিনাৰ চাটনি হিচাপেও যদি ব্যৱহাৰ কৰে, তেতিয়া সেইটো ধুনীয়াকৈ ফ্ল'টো আনাই দিয়ে। পুদিনা মাউথ ৰিফ্ৰেছাৰ হিচাপেও ব্যৱহাৰ কৰা যায়। আপোনাৰ যদি মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকে, তেনেহ'লে পুদিনাৰ ৰসটো তাৰ লগত পানী অকণমান মিহলাই কাৰণে প্ৰত্যেকটা মিল খোৱাৰ পিছত আপুনি যদি গাৰ্গল কৰে, তেনেহ'লে বেড ব্ৰেথটো যোনটো হয় সেইটো কমাই দিয়ে। কেঞ্চাৰ পেচেণ্টবিলাকৰ কেম'থেৰাপি যেতিয়া লোৱা হয়, তাৰে ছাইড ইফেক্ট যেনেকৈ বমি হয় বা নজিয়া, বমি ভাৱ হয়, তেতিয়া যদি পুদিনাৰ অইলটো আপুনি কটন কাপোৰত বা হেংকাৰচিফত, ৰুমালতে 1 to 3 ড্ৰপছ লৈ কেনে গোন্ধি লয়, স্মেল কৰে, তেনেহ'লে এই নজিয়া আৰু আপোনাৰ বমি ভাৱটো যোনটো হৈ আছে, সেইটো বহুতখিনি কমাই দিয়ে। কিছুমান মোশ্যন ছিকনেছ থাকে, পাহাৰীয়া জেগাত যদি যায় বা মুভ কৰি থাকে, তেতিয়াও বমি ভাৱটো হয়। তেতিয়াও যদি পুদিনাৰ তেলটো আপুনি শুঙে বা স্মেল কৰে, তেনেহ'লে নজিয়াটো কমি যায়। পুদিনাৰ গুণ, বেনিফিটছখিনিতো আমি গম পালোঁ। এতিয়া জানো আহক, পুদিনাৰ কিবা ছাইড ইফেক্ট আছে নেকি? হয়, পুদিনাৰ ছাইড ইফেক্ট আছে। কিছুমান মানুহ দেখা গৈছে যে পুদিনা ব্যৱহাৰ কৰিলে এলাৰ্জি হয়। এতিয়া আমি কেনেকৈ গম পাম এলাৰ্জি হৈছে নে নাই? পুদিনাটো জানো আমি মেইনলি ডাইজেশ্যনৰ কাৰণে খুব ভাল। যাৰ এলাৰ্জি আছে, তেওঁ যেতিয়া পুদিনা ল'ব, তেতিয়া আপোনাৰ পেটৰ খামুচ মাৰি ধৰিব, লুজ মোশ্যন হ'ব, মাথাৰ বিষ হ'ব, টিংলিং চেনচেশ্যন বা নামনেছ, মুখৰ ভিতৰত হৈ যাব, জঠৰতা হ'ব, আৰু একদম গাত ৰেছ হৈ যাব, খুজতি হ'ব। তো তেতিয়া আপুনি পুদিনাটো ব্যৱহাৰ নকৰিব। আৰু যদি পুদিনাটো আপুনি জিৰা আৰু হালধিৰ লগত ব্যৱহাৰ কৰা যায়, তেনেহ'লে এলাৰ্জিৰ পৰিমাণটো কম হৈ থাকে। কিছুমান পিত্ত প্ৰকৃতিৰ মানুহ আছে, যাৰ আপোনাৰ পুদিনাটো যদি বেছিকৈ ইউজ কৰা যায়, বহু দিনলৈ পৰি থাকে,
তেতিয়াও এইটো ভাল নহয়। যদি আপুনি পিত্ত প্ৰকৃতিৰ মানুহ হয় তেনেহ'লে বেছিকৈ ব্যৱহাৰ নকৰিব পুদিনা। স্বাস্থ্য ৰক্ষণম আয়ুৰ্বেদত সদায় প্ৰিভেনশ্যনটো বেছি প্ৰাধান্য দিয়া গৈছে, যাতে বেমাৰ কেতিয়াও নহয়েই। আমি যদি জানো কি খাব লাগে কি খাব নালাগে, তেতিয়া মই ভাবোঁ কি বেমাৰ আপোনাৰ শৰীৰত নহয়েই। আশা কৰোঁ ভিডিঅ'টো চাই কেনে আপোনালোকে বহুত ভাল পাইছে। কিবা যদি আপোনালোকৰ প্ৰশ্ন থাকে কমেণ্ট বক্সত আপোনালোকে লিখিব, আমি আছোঁ আপোনালোকক উত্তৰ দিবৰ কাৰণে। ধন্যবাদ।